আৰু ব'লক আজি কেক এটা বনাওঁ অকণমান বেলেগ ধৰণে। এয়া দেখিছেনে পেন এখনত মই চেনি দি দিছোঁ, এইখিনি কেৰামেলাইজ কৰি ল'ম। এনেকৈ কেকটো বনালে বহুত ধুনীয়া হয়, বিশেষকৈ কালাৰটো ভাল লাগে। ইয়াত জোখ অনুসৰি পানী দিছোঁ, মোক ভাবিছোঁ আধা কাপত মান পানী লাগিব, গতিকে এনেকৈয়ে মই বনাই লৈছোঁ চিৰাপখিনি। আৰু লগত মই গাখীৰো ব্যৱহাৰ কৰিম। এয়া হৈ যোৱাত গেছটো অফ কৰি থৈ দিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এতিয়া এডিটিঙৰ সময়টো কওঁ দেই। আৰু এইখিনি মই অলপ মগটোত বাকিছোঁ ঠাণ্ডা কৰিবৰ কাৰণে। আৰু এই কাপটোত 3 ভাগৰ এভাগ লৈছোঁ মই ৰিফাইন অইল। আপোনালোকে বেছিকৈ ল'লেও ল'ব পাৰে, মই কমাই লৈছোঁ। আৰু অকণ বাটাৰো ইউজ কৰিম। এটা দিছোঁ কণী, বেছিকৈ দিলেও দিব পাৰে, 2টা 3টা যি দিয়ে। 2টা দিলেতো ভাল হয়েই, মই পিছে এটাই ব্যৱহাৰ কৰিছোঁ, নকৰিলেও কথা নাই দেই। আৰু এই যে চেনীৰ চিৰাপখিনি সেইখিনিও ঠাণ্ডা হৈছে, গৰমে গৰমে আকৌ দি দিলে বেয়া হ'ব। গতিকে এয়া নৰ্মেল হৈ গৈছে টেম্পাৰেচাৰটো, গতিকে মই এয়া দি দিছোঁ। আৰু এতিয়া দিছোঁ মই ইয়াতে অলপ পাউডাৰ গাখীৰ 3-4 চামুচমানৰ ভিতৰত দিব নিজৰ আন্দাজ অনুসৰি। আৰু দি দিছোঁ অলপ আটা, একাপ আটা। আৰু এইখিনি ধুনীয়াকৈ মই চালনীখনত চালি লৈছোঁ। আৰু ৰ'ব বেকিং পাউডাৰ দিয়াই নাছিলোঁ, সেইখিনিও একেলগে চালি দিওঁ। তাতে দি পেলাই এয়া এনেকৈ দি দিছোঁ। কাষে বাৰে অকণ পৰিছে, মন নকৰিব সেইবিলাক, লেতেৰা লেতেৰা লাগিছে নহয়নে? আৰু অকণমান গাখীৰ ব্যৱহাৰ কৰিছোঁ দেই, কাৰণ নহ'লে অকণমান টান টান হৈছিলে। গতিকে কণীও এটাহে দিছোঁ, গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু কি হৈছে জানেনে, মোৰ জীৱনটো কিবা একঘেয়ামী হৈ যোৱাৰ কাৰণে কামৰ স্পৃহা নোহোৱা হৈছে, কাম কৰিবলৈ মন নোহোৱা হৈছে। ভাবিছোঁ অকণমান কিবা চেঞ্জ লাগে, চাওঁচোন অকণমান কিবা এটা বেলেগ ধৰণৰ কাম কৰিবলৈ মন যোৱা হৈছে। এয়া লৈছোঁ অকণমান ভিনেলা এচেঞ্চ, আৰু এয়া ধুনীয়াকৈ ঘুটি মেলি এই কেক টিনটোত বাকি দিছোঁ। একদম ইজি, কিন্তু যদি কোনোবাই এনেকৈ কেৰামেল কৰি দি বনোৱা নাই, বনাই চাব পাৰে। অকণমান দেখাই দিলোঁ। আৰু এয়া বহাই থৈ দিছোঁ, জানেই মই কেৰাহীতে বনাওঁ। এয়া চাওকচোন, অলপ দেৰি আধা ঘণ্টামান পাছত চালোঁ, একদম ফুলি পেলাই ঢাকনাখনত লাগি গ'ল। দেখিবলৈ অকণ সেইকাৰণে বেয়া লাগিছে, কিন্তু কেকটো খাবলৈ বহুত ধুনীয়া হৈছে। মই অকণ বাটাৰো ইউজ কৰিলোঁ, সেইকণ দেখুওৱা নহ'লে। এয়া চাওক, ৰাতিপুৱা পৰতে মই এয়া কৰিছোঁ, যিহেতু ৰাতি বনাইছিলোঁ যোৱাকালি। আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠি এয়া খুলি চাইছোঁ, একদম ধুনীয়া হৈ আছে। আৰু এনেকৈ কেকটো ভাল হ'লে ভাল লাগে। ওপৰটো দেখাত বেয়া হ'ল আৰু উপায় নাই। তাৰপাছত মই ধুনীয়াকৈ কাটিলোঁ, কিন্তু গোটেইখিনি কাটা মই ভালকৈ দেখুওৱা নহ'লে, ৰাতিপুৱাৰ ওপৰত জ্বলা কলা লাগি আছিল যে গতিকে পিচ কৰাখিনি ভিডিঅ' কৰাই নহ'লে। এইয়া চাওক, অকণমান এনেকৈ ধৰি থৈছোঁ, ভালকৈ মানে ফটোও লোৱা নহ'লে। ৰাতিপুৱা লৰালৰিও থাকে আৰু অকণমান পাহৰিও গৈছোঁ। এয়া মোৰ কেক হৈ গ'ল। আৰু সেইফালে আজি দুপৰীয়া লৈছোঁ 2টা অমৰা, টুকুৰা কৰি লৈছোঁ। কেইটামান লগত আলমণ্ড লৈছোঁ, বাদাম দিলেও হয় দেই। আৰু ফুটামান নহৰু, এটা জলকীয়া। আৰু এইখিনি ইয়াতে মিক্সি জাৰটোত বাকি দিছোঁ। এটা চটপটা চাটনি, অমৰাটো আকৌ কোমল হ'ব লাগিব, বেছি আঁহ ধৰিলে সেইটো কাটিব নোৱাৰি বা মিক্সিত চাটনি বনাব নোৱাৰি। কুমলীয়া অমৰাটোৰে এনেকৈ চাটনি বনাই খাবচোন, লগত নিমখ আৰু অকণমান চেনি। খাবলৈ যে ইমান টেষ্টি হয় নহয়, মানে খোৱাৰ সোৱাদেই বেলেগ। এয়া বনাইছোঁ কাৰণে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যোনে নাজানে এনেকৈ বনাই খাব পাৰিব। এতিয়া অমৰাৰ ছিজন, আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী, পেট ঠাণ্ডাও ৰাখে। আৰু খাই চাব দেই, এনেকৈ চাটনিটো বহুত ভাল লাগে কিন্তু। আৰু দিনটো যে কেনি যায় মই গমেই নাপাওঁ। অমৰা চাটনি কৰি দেখিলোঁ, ভাত খাবলৈ অকণমান সময় আছেই। যোৱাকালিয়ে পৰ্দাবোৰ ধোৱা নাছিলোঁ জানো, ভাবিছোঁ লৰালৰিকৈ লগাই লওঁ। আজি মই কৈছোঁৱেই নহয়, মোৰ কামৰ স্পৃহা নোহোৱা হৈছে। কিবা কামবোৰ চকুৰ আগত দেখি থকাৰ পাছতো কৰিবলৈ মন যোৱা নাইকিয়া। অৱশ্যে চৰ্দিটো অকণ ভাল পাইছোঁ যদিও গাটো কিবা ভাল লাগি নথকা হৈছে, সেইকাৰণেই হ'ব পাৰে। নহ'লে বা একঘেয়ামী হৈছে, সেইকাৰণেও হ'ব পাৰে। তাৰপাছত দেখিলোঁ বৰ ধূলি পৰি আছে, অকণমান ধূলি চুলিও মুচি ল'লোঁ। আৰু তেন্তে আজিলৈ আহোঁ।